কংগ্ৰেছ দলৰ পতাকা আৰু পোষ্টাৰ ফলক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰ নিজ সমষ্টিত সংঘটিত হৈছে এই ঘটনা। যোৱা নিশা প্ৰায় 8:30 মান বজাত নাজিৰা বিধানসভা সমষ্টিৰ 9 বাৰুৱাটি পঞ্চায়তৰ মিছাজান পাঁচালিত সংঘটিত হৈছে কংগ্ৰেছ দলৰ পোষ্টাৰ ফালি পেলোৱা ঘটনা। হঠাৎ এখন বলেৰো বাহন আহি এখন দোকানৰ সন্মুখত লাগি থকা এখন পোষ্টাৰ ফালি পেলাই এটা দলে। লগতে কংগ্ৰেছ দলৰ এখন পতাকাও খুলি পেলাই উক্ত দলটোৱে। এনে কাৰ্য কৰা দেখি স্থানীয় বহু লোক আহি দলটোক বাধা প্ৰদান কৰে আৰু দলটোৰ লগতে দলটোৰ বাহনখন আবদ্ধ কৰি ৰাখে আৰু দলটোৰ লগত বহু বাক বিতৰ্কও কৰা দেখা যায়। আপনি ফ্লেগ কেলে ফালিছিলে? ফ্লেগ ফালিবলৈ কোৱা নাই নহয়। আপনি এৰুৱাইছিলে নাই? ফ্লেগখন এৰুৱাইছিলে নাই? কাক সুধি এৰুৱাইছিলে? মই এই দোকানখনক সুধিলোঁ। এই দোকানখন দোকানখনৰ কোন হয়? মই নাজানো নহয়, তেওঁলোকক মই সুধিলোঁ আপোনাৰ পাৰ্মিশ্যন লৈছে নেকি বোলে। নাই পাৰ্মিশ্যন ল'ব লাগিব। আপোনালোকে পাৰ্মিশ্যন ল'ব লাগিব। আমাক বোলে আপোনালোকে পাৰ্মিশ্যন নিজৰ এইখন ফালিছে নাই? এই ফ্লেগখন দিয়কচোন। এই ফ্লেগখন দিয়কচোন। এখন দিয়ক। এইখন ফালিছে নাই? ফালিছে নাই? এইবোৰ আপোনালোকে ফালিছে নাই? এখন ক'ৰ হয়? আপুনি জোৰে নহওক এই এখন ফালিছিলে নাই? এইখন আপুনি ফালিছিলে নাই? এইখন ফ্লেগ আপুনি এইখন পোষ্টাৰখন আপুনি ফালিছিলে নাই? আপুনি ফালিছিলে নাই ফলা সুধিছোঁ। এইখন কংগ্ৰেছৰ হয়, এখন হাতৰ চিন আছে। আপুনি ফালিছিলে নাই ফলা? আপুনি মাস্কখন এবাৰ দিয়কচোন। মাস্কখন এবাৰ দিয়ক। আপুনি আপোনাৰ হাতে মাস্কখন এবাৰ আপোনাৰ চেহেৰাটো চাওঁ। বেয়া নাপায় যদি মাস্কখন এবাৰ আঁতৰাই দিয়ক, আপোনাৰ চেহেৰাটো চাওঁ। আপুনি মই মাস্কখন আঁতৰাই দিব কৈছোঁ, বেয়া নাপায় যদি। আমি সন্মান সহকাৰে কৈছোঁ, আপুনি সন্মানটো ৰাখক। আপোনাক মাস্কখন আঁতৰাই পেলাই আকৌ চেহেৰাটো চাওঁ বুলি কৈছোঁ। আপোনাক সন্মান সহকাৰে কৈ আছোঁ। আপুনি মাস্কখন পিন্ধি পেলাই খুলিবলৈ সুধিব লাগিব কাৰোবাক। এনেকুৱা আসনত আছে আপোনালোক। মাস্কখন খুলি মাস্কখন খুলিবলৈ আপুনি পাৰ্মিশ্যন ল'ব লাগিব নেকি? আপোনাৰ মাস্কখন খুলিবলৈ স্থানত উক্ত দলটি আৰু স্থানীয় ৰাইজৰ মাজত বিতৰ্ক হোৱাৰ ফলত পৰিস্থিতি সাপেক্ষে উক্ত স্থানত দণ্ডাধীশ চক্ৰ আৰক্ষী বিষয়াৰ লগতে গেলেকী আৰু নামটি আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য আছে। শুনো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। 9:20 মানত ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল সুবহান চৰকাৰ মোক লগ পাবলৈ আহিছিলে আৰু আমি কিছুমান ব্যক্তিৰ লগত এটা বৈঠকৰ আহ্বান কৰিছিলোঁ 9:30 বজাত। তেনেকুৱা সময়তেই আমাৰ মিছাজানৰ ৰমজান আলীয়ে মোক ফোন কৰিলে যে তেখেতে এতিয়া ঘৰৰ পৰা আঁতৰি আছে, কাৰণ তেখেতৰ যিটো ঘৰ, এই ঘৰৰ সন্মুখত তেখেতৰ দোকান আছে। দোকানত ইলেকশ্যন কমিশ্যনৰ মানুহ আহি আমাৰ কংগ্ৰেছ দলৰ পোষ্টাৰ ফালিছে আৰু এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই এইখিনি কথা শুনি এতিয়া ৰাতি আহি গ'লোঁ। আহি পেলাই মই গোটেইটো চালোঁ যে দেখিলোঁ যে কোনো চৰকাৰী দোকান নহয়, চৰকাৰী গৃহ নহয়, চৰকাৰী ৱাল নহয়। তেওঁ নিজৰ স্বইচ্ছাৰে কংগ্ৰেছৰ সদস্য হিচাপে নিজৰ দলৰ নেতা ৰাহুল গান্ধীৰ ফটো, গৌৰৱ গগৈৰ ফটো, আমাৰ ফটো, আমাৰ দলৰ পতাকা, এইবিলাক তেখেতৰ নিজৰ ভাড়াঘৰত লগাইছে আৰু পুলিচে কোনো কাৰণ নোহোৱাকৈ ইলেকশ্যন কমিশ্যনৰ মানুহ লগত লৈ আহি এইবিলাক ফালি দিছে। কথাখিনি এতিয়া উত্তেজনাৰ সৃষ্টি কৰিলে। মই সেই গতিকে আহিলোঁ আৰু মই উপায়ুক্তৰ লগত কথা পাতিছোঁ। উপায়ুক্তই কৈছে যে ৰিটেন পাৰ্মিশ্যন লাগে। মোৰ মতে আমি এতিয়ালৈকে ইমান নিৰ্বাচন খেলিছোঁ, ক'তো এনেকুৱা কাৰো এনেকুৱা পাৰ্মিশ্যন লোৱাৰ কথা নাই। কিন্তু আমি মৌখিকভাৱে পাৰ্মিশ্যন লওঁ। আমি সুধোঁ আপোনাৰ ঘৰত পোষ্টাৰখন লগালে বেয়া পাব নেকি? আপোনাৰ ঘৰত ৱালত ফ্লেগখন লগালে বেয়া পাব নেকি? যদি ঘৰৰ মালিকে আমাক ফ্লেগ লগাবলৈ দিয়ে, পোষ্টাৰ লগাবলৈ দিয়ে, আমি লগাওঁ আৰু তাত আৰু কোনো আপত্তি নকৰে। যদি পুলিচক কমপ্লেইন কৰে বা ইলেকশ্যন কমিশ্যনক যে মোক নুসুধাকৈ মোৰ ঘৰত লগাইছে, কিবা মোক কাজিয়া কৰিছে, জবৰদস্তি লগাই থৈ গৈছে, তেতিয়াহ'লে পুলিচে আহিব পাৰে, ইলেকশ্যন কমিশ্যন আহিব পাৰে। কিন্তু যেতিয়া ইচ্ছা অনুসৰি কৰিছে, এইটোতো আমাৰ দেশততো এটা স্বাধীনতা আছে নিজৰ কি ভাল পায়, কি বেয়া পোৱা সেইখিনি প্ৰকাশ কৰাৰ। এতিয়া তেওঁ কংগ্ৰেছ দলক ভাল পায়, সেই গতিকে এইটো গণতান্ত্ৰিক দেশততো দুটা দল থাকিবই, বিৰোধী আৰু শাসক। তেওঁ এতিয়া বৰ্তমান বিৰোধী দলক ভাল পাই আছে। ইয়াত আৰু পুলিচে বাধা দিব লগা নাই, ইলেকশ্যন কমিশ্যনে বাধা দিব নাই, নিৰ্বাচনততো যুঁজেই হ'ব। সেই গতিকে এইখিনি বস্তুত বেছি বাড়াবাড়ি হৈছে আৰু সেই গতিকে মই এতিয়া আহি পেলাই ইয়াতে গোটেই ৰাইজক সুধিছোঁ
প্ৰশাসনকো সুধিছোঁ, প্ৰশাসনে কৈছে যে অনুমতি ল'ব লাগে যদি কিবা স্থানীয় ল আছে, লোকেল ল আছে, য'ত মানে এনেকুৱা নিয়ম আছে যে ঘৰত লগোৱা কিবা লগোৱা বাধা। কিন্তু আমাৰ অসমত এনেকুৱা কোনো লোকেল ল নাই যে আপুনি নিজৰ ঘৰৰ আগত কিবা লগাব নোৱাৰিব বুলি। যেতিয়া নোৱাৰিব বুলি নাই, এতিয়া নিজৰ ইচ্ছামতে লগাব পাৰে বুলিয়ে আইনটো আছে, তেতিয়াহ'লে ইয়াত আকৌ পাৰ্মিশ্যনৰ কথাই নাহে। সেই গতিকে মই ভাবোঁ যে এইখিনি অলপ বেছি হৈছে। এইটো আমি চাওঁ কি কৰিব লাগে নিশ্চিতভাৱে। এৰিয়াটো পৰে মই যিটো গম পালোঁ গেলেকী থানাৰ আণ্ডাৰত। গেলেকী থানাৰ আৰক্ষীও আহিছে আৰু এই অঞ্চলটো নপৰে নামটি থানাত, কিন্তু নামটি থানাৰ আৰক্ষী আহিছে। আৰু ইয়াতে বোলে সেই দোকানখনত ভিডিঅ' ফুটেজ আছে দোকানৰ, কাৰণ চৰকাৰে নিয়ম কৰিছিলে যে কেমেৰা লগাব লাগে। এতিয়া সেই কেমেৰা চাই দোকানতো অহা গ্ৰাহক, ঘটনাটো হুলস্থুল শুনি অহা যিবিলাক মানুহ, ওচৰৰ স্থানীয় মানুহ, তেওঁলোক সকলোৰে নাম লিখি আছে 25 জন 30 জন। এতিয়া গোটেই মানুহখিনি আতংকিত হৈছে, তেওঁলোকে ভাবিছে তেওঁলোকৰ নাম লিখি লৈছে নামটি থানাই, আৰু নামটি থানাই তেওঁলোকক হেৰেছমেণ্ট কৰিব নেকি। এতিয়া এইটোতো উচিত নহয়। যদি এনেকুৱা কৰে মই আকৌ ব্যৱস্থাৰ কাৰণে DGP ইলেকশ্যন কমিশ্যনক মই কথাটো পাতিব লাগিব, কাৰণ এনেকৈ তেওঁলোকে ভুল কৰিব আৰু ৰাস্তাৰ মানুহক যে ধৰি পেলাই থানাত কেছ লগাই দিব, এইটো ভাল কথা নহ'ব।